Hey guys, Assalamu alaikum. আশা কৰো সকলো ভালে আছে। আজি হৈ গল 14 নৱেম্বৰ। সো আজি চিলড্ৰেনছ ডে। তো সকলো চিলড্ৰেনছকে হ্যাপি চিলড্ৰেনছ ডে। তো আজি মই লৰাছলি কাৰণে অলপ স্পেশাল টিফিন বনাম বুলি ভাবিছো। সো চাও কি বনাও হিয়াতৰ কাৰণে। সদায় টিফিন নি একে টিফিন নি বৰ হৈ যায়। সো আজি অলপ বেলেগ স্পেশাল টিফিন দিবই লাগে। সো বনাওগে। গাইস মই বনাইছো এয়া ওৰিও কেক, ওৰিও বিস্কিট দি কেক বনাইছো চিলড্ৰেন ডে স্পেশাল। ইয়াত মই ডেইৰী মিল্ক এনেকৈ গলাই লৈছোঁ। এতিয়া ওপৰত এইখিনি দি দিম, দি পেলাই কেকটো ৰেডি কৰি লওঁ। গাইজ এইটো মোৰ অৰিঅ' কেক ৰেডি। গাইজ এয়া আজি চিলড্ৰেনছ ডে স্পেচিয়েল, সিহঁতৰ কাৰণে এয়া স্পেচিয়েল টিফিন বনাই দিলোঁ। এইফালে ব্ৰেড চেণ্ডউইচ, এগ ৰোল, চুজি, এইফালে অৰিঅ' কেক। কেনেকুৱা লাগে চাৰিয়ান? ভাল লাগিছে। চবে শ্বেয়াৰ কৰি খাবা ন। এই আজি আমাৰ ল'ৰা ছোৱালী ৰেডি হৈ গ'ল চিলড্ৰেনছ ডে কাৰণে। হেপী চিলড্ৰেনছ ডে। অ'কে ৱেলকাম। চ' এনজয় কৰিবা আজি স্কুলত। পিকনিক হ'ব ন? টিফিন শ্বেয়াৰ কৰিবা আৰু চবৰ লগতে ভালকে ন পিকনিক বনাবা। ঠিক আছে দিয়া। এতিয়া ভেন আহিব আৰু সিহঁত যাবগে। বাই বাই। সিহঁতৰ ভেন আহি গ'ল। এয়া যাব লাগিছে। হেপী চিলড্ৰেনছ ডে। বাই বাই। গাইজ ল'ৰা ছোৱালী স্কুললৈ গ'ল। তো এতিয়া আমিও নাস্তা কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া আমাৰ আদনানে কি খাব? মাম খাব। আদনানে মাম খাব। এইটো লোৱা। এইটো কি হয় তোমাৰ হাতত? ধুনু এইফালে চোৱা। হেপী চিলড্ৰেন ডে। থেংক ইউ কৈ দিয়া। ৱেলকাম কৰি লওঁ। তাৰপাছত আকৌ লাঞ্চ বনাবলৈও আছে। আজি আকৌ আৰিয়ান সোনকালে আহি যাব। তো পটাপট মই ৰুম চাফা কৰি লওঁ। কই আছা? গালি দিও। কি হয় গালি দিও? কাক গালি দিছা তুমি? গালি না, তুমি তো আমাকে গালি দিছো নহয়। একে মুখ করিছ, আমি ভয় খাইছো। কইছো ৰুমৰ কাম কৰি শেষ হৈ গ'ল। এতিয়া এইফালে আদনান খেলি আছে আৰু এই ওচৰৰে বাইদেউ এজনী আহিছে, আদনানৰ লগত খেলি আছে। গম পাইছা? অবু সেইফালে মোৰ কেমেৰাত চাই চালাম দি দিয়া। চালাম দি দিয়া। সালাম দিয়া। কয়তো ব্লগ মানুহে চাব, তোমাকো মানুহে দেখা পাব। সালাম দি দিয়া। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। এতিয়া মই ইয়াৰ মেচিনত কাপোৰ দি দিলোঁ, এইখিনি ধুবলৈ দি দিওঁ, তাৰপিছত বাকী কামখিনি কৰিলোঁ। এইফালে আদনান খেলি আছে। এইফালে আদনান শুই গ'ল গাইজ। পুৰা টোপনি, তাৰ গাটো ভাল নহয়। সি মোক একদমেই কাম কৰিব দিয়া নাই। তাক খুৱাই ল'লোঁ, এতিয়া বাকীখিনি কাম কৰোঁগৈ। আদনান ভেকুলী হৈ গৈছে। আকৌ কৰা। সেইটো আদনান ভেকুলী। কৰা কৰা। আকৌ কৰা। গাইজ মই আহি গ'লোঁ গা পা ধুই ডাইৰেক্ট কিটচেনলৈ। চিকেন আৰু পোলাওটো বনাই লওঁ। ল'ৰা ছোৱালীও আহি যাব এতিয়া, তো পটাপট বনাই লওঁ। এইফালে মই চিকেনখিনি ধুই থৈ গৈছিলোঁ। এয়া চিকেন চব গা ধোৱাৰ আগত ৰেডি কৰি থৈ গৈছিলোঁ। এইফালে পিঁয়াজ একদম চিম্পলকৈ বনাম, কাৰণ ল'ৰা ছোৱালী ইমান জ্বলা নাখায়। বিলাহী দি দিছোঁ এটা, পিঁয়াজ নহৰু, আৰু এইফালে পোলাওৰ কাৰণে চাউল ধুই থ'লোঁ। এতিয়া জল্দি বনাই লওঁ, কাৰণ সিহঁত আহিবলৈ টাইম হৈ গ'ল। এইটো চাওক, বৌয়ে জলফাই পিটিকা বনাই আছে। কাৰ কাৰ মুখত পানী আহিছে জনাব।
মোৰ এয়া চিকেন আৰু পোলাও ৰেডি হৈ গ'ল ইফালে আৰিয়ানক দিলোঁ খাবলৈ আৰু আৰিয়ান মই চিকেনটো দি দিলোঁ মই দি আছোঁ টেষ্ট কৰি চোৱাচোন কেনেকুৱা হৈছে খাই চাই লোৱা কেনেকুৱা হৈছে আৰিয়ান ভাল লাগিছে খোৱা তো গাইজ দুপৰীয়া লাঞ্চ কৰি মেলি অকণমান ৰেষ্ট লৈ লৈছিলোঁ এতিয়া মোৰ টিউশ্যন আহি গ'ল এয়া ইফালে ইহঁত দুজনী হেপী চিলড্ৰেনছ ডে ৱেলকাম তো আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই